Hello students, আমাৰ যেহেতু গম পালে 27 তাৰিখে আমাৰ CWE পৰীক্ষা হ'ব গতিকে সো হে CWE পৰীক্ষাৰ কাৰণে সুবিধা হোৱাকৈ মই মেথছৰ স্যাম্পল পেপাৰ দুখনমান আনিবলৈ ট্ৰাই কৰিম আজি এখন মই স্যাম্পল পেপাৰ ডিসকাস কৰিম তেনেকৈ পৰীক্ষাৰ আগলৈকে মই মেথছৰ স্যাম্পল পেপাৰ একেদিন দিবলৈ ট্ৰাই কৰি থাকিম ঠিক আছে তো বেছি দেৰি নকৰি পেলাই মই কোৱেশ্চন ফাৰ্স্ট কোৱেশ্চনটো লৈছো তো মিক্স কোৱেশ্চনে থাকিব তো প্ৰথম কোৱেশ্চনটো এইবিলাক সব CWE দহা কোৱেশ্চন লৈ আছো তো প্ৰথম কোৱেশ্চনটো হৈছে যে পাৰমুটেশন কম্বিনেশনৰ পৰা আহিছে কোৱেশ্চনটো যে np4 = 24 nc5 তো তাৰ পৰা n ৰ ভ্যালু কিমান হ'ব তোমালোকে জানা এইটো বস্তু যে npr = কি হ'ব ফেক্টৰিয়েল n by ফেক্টৰিয়েল n - r হয়নে এটো জানা আৰু ncr কি হয় ফেক্টৰিয়েল n by ফেক্টৰিয়েল r n - r এটো তোমালোকে জানা হয়নে নহয় গতিকে আমি ইয়াতে যোনটো ৰুল আছে এটো ৰুলটো ফেক্টৰিয়েল n by r ৰ জায়গাত কোন আছে 4 আছে গতিকে n - 4 = 24 nc5 factorial n by factorial 5 n - 5 ঠিক আছে factorial n মানে কি হয় factorial n মানে হৈছে n n - 1 n - 2 তেনেকৈ গৈ থাকিব হয় নহয় তো ইয়াত আমি কি লিখিম চাবা ইয়াত আমি লিখিম a factorial n cancel গল ইয়াত এই n - 4 টো আমি কি লিখিব পাৰিম n - factorial n - 4 টো n - 4 বাহিৰত উলিয়াই পেলাই factorial n - 5 লিখিব পাৰিম এই ৰুলটো মতে = 24 1 by root factorial 5 n - 5 factorial so এটো cancel গল কি থাকিলা 1 by n - 4 = 1 24 টো ওপৰত মাল্টিপ্লাই হ'ব 1 ৰ লগত so 24 by factorial 5 টো কেনেকৈ লিখিব পাৰি 5 into 4 into 3 into 1 ঠিক আছে ওপৰত 6 3 to the 2 to cancel গল so ইয়াত কিমান হ'ব 1 by n - 4 = 1 by 5 so কিমান হ'ব n - 4 = 5 তাৰ মানে n = কি হ'ব 5 + 4 9 তাৰ মানে অপচন নাম্বাৰ ডি টো আমাৰ কাৰেক্ট হ'ব আমি এই ফেক্টৰিয়েলৰ এই যোনটো ৰুল যিকোনো ধৰণৰ চোৱা পাৰমিউটেশন কম্বিনেশনৰ যিকোনো ধৰণৰ কোৱেশ্চন যদি সলভ কৰিবলৈ হয় তুমি এই ৰুল দুটা জানিলেই হ'ব জাস্ট আমি পিছত কোৱেশ্চনটো অ্যাকৰ্ডিং টু কোৱেশ্চন আমি অৰ্ডাৰটো মেনেজ মানে মিলাই মিলি কোৱেশ্চনটো সলভ কৰিলে হৈ যাব বুজি পাইছা ন ফাৰ্স্ট কোৱেশ্চনটো সিম্পল কে আমি সলভ কৰিলো সেকেন্ড কোৱেশ্চনটো মোক কোনবা ষ্টুডেন্ট এগৰাকীয়ে পঠাইছিলে টেলিগ্ৰামত তো সেই কোৱেশ্চনটোকে মই লৈছো the value of আমাৰ 1 by sin 10 degree minus root 3 by এনেকুৱা কোৱেশ্চন থাকিলে তোমালোকে টেলিগ্ৰামতে দি দিবা মই সলভ কৰি দিম সেইটো বেটাৰ হ'ব মই কোৱাতকে তোমালোকে কোৱেশ্চন দিবা মই কৰাই দিম তো এটো কেনেকৈ কৰিবা চাবা অপচন কোনটো কাৰেক্ট হ'ব হেতু সুধি হৈছে আমাৰ তো আমি এলসিএম লবলৈ সুবিধা হ'ব আমাৰ ইয়াত যদি মই এলসিএম লও মই আবার লিখি লৈছো দৰকাৰ হলে 1 by sin 10 degree minus root over 3 cos 10 degree so LCM ললো LCM ললে sin 10 degree cos 10 degree যদি লিখো এপেনে হ'ব cos 10 degree minus root over 3 sin 10 degree ঠিক আছে না আচ্ছা তাৰ পিছত আমি কি কৰিম ওপৰে তলে 2 মাল্টিপ্লাই কৰি দিছো ওপৰে তলে 2 মাল্টিপ্লাই কৰিলে ইয়াত হ'ব 2 cos 10 degree minus root over 3 sin 10 degree divided by তলত 2 multiply কৰিলে 2 sin 10 degree cos 10 degree so ইয়াত ফৰ্মুলা কি আছিল 2 sin a cos a so 2 sin a cos a তাৰ ফৰ্মুলাটো কি হ'ব sin twice a এটো তোমালোকে জানা যেটো CWE দিছে এইবিলাক ফৰ্মুলা তোমালোকে জানিব লাগিব so sin twice a মানে sin কিমান হ'ব 20 degree ঠিক আছে মই এটা কাম কৰিম ইয়া ওপৰত কি কৰিম মই বাহিৰত ইয়াৰ লগত 2 এটা মাল্টিপ্লাই কৰিলে মানে 2 ৰে ডিভাইডাৰ মাল্টিপ্লাই কৰিম মানে প্ৰতিটো টাৰ্মক মানে এই ব্ৰেকেটৰ ভিতৰত প্ৰতিটো টাৰ্মক মই 2 ৰে ডিভাইড যদি কৰি দিও তেতিয়া হলে কি হ'ব বাহিৰত 4 হ'ব মই কেনেকৈ লিখিম চাবা 1 by 2 cos 10 degree minus root over 3 by 2 sin of 10 degree ঠিক আছে কি হ'ল চাবা কাৰণ ইয়াতো 2 a2 LCM ওলাই আহিলে আকৌ 2 কেনসেল কৰি পেলাই 4 বুজি পাইছা না মই কি কৈছো এই তলত 1 by 2 cos 10 degree minus root 3 by 2 sin 10 degree এই তলৰ দুইটাৰ পৰা 2 টো যদি ডিনোমিনেটৰ 2 টো কমন ওলাই আহে তেতিয়া হলে 2 এ 4 লগত কটাকটি গৈ আকৌ 2 হ'ব তো সেই কাৰণে মই বাহিৰত ওপৰতে
মাল্টিপ্লাই আৰু ডিভাইডেড বাই কি কৰিছো 2 কৰিছো 2 লগত 2 মাল্টিপ্লাই কৰিলে 4 হ'ল যেটো 2 মাল্টিপ্লাই কৰিছো ভিতৰত প্ৰতিটোৰ লগত কি হ'ব 2 টো ডিভাইড কৰিছো কি লাভ হ'ব লাভটো কি হ'ব চাবা লাভটো এটোই হ'ব যে 4 এটো 1/2 এটো cos 1/2 মানে কিমান হয় cos মানে cos কিমানত 1/2 cos 60 ডিগ্ৰী টু 1/2 হয় না ফৰ্মুলা এটা বনিব সেই কাৰণে আমি কৈছো cos 10 ডিগ্ৰী minus √3/2 sin 60 ডিগ্ৰী sin 60 ডিগ্ৰী sin 10 ডিগ্ৰী divided by কি আহিলে এটো sin 20 ডিগ্ৰী ঠিক আছে এটা cos a cos b minus sin a sin b কি হয় ফৰ্মুলা cos a plus b so cos a plus b মানে cos a plus b মানে 60 plus 10 cos 70 ডিগ্ৰী divided by sin 20 ডিগ্ৰী বুজি গলা ফৰ্মুলা কোনটো ইউজ কৰিছো মই cos a cos b minus sin a sin b equal to কি হ'ব cos a plus b ঠিক আছে এটা আমি আৰু এটা বস্তু কি জানো যে cos theta টো আমি কি লিখিব পাৰো cos theta আমি কি লিখিব পাৰো sin 90 minus theta হয় না এটো স্কুল লেভেলৰ ফৰ্মুলা 4 ইয়াক আমি কি লিখিম sin 90 minus theta মানে 70 so divided by sin 20 তো 90 minus 70 কিমান হ'ব sin 20 ডিগ্ৰী divided by sin 20 ডিগ্ৰী তো 20 sin 20 cancel কৰ 4 তা মানে option number C is the correct option তো এনেকে কৰিব লাগিব বস্তুবিলাক প্লাস মাইনাস কট মাল্টিপ্লিকেশন এটো চোৱা বস্তুটো কি হয় এই কোশ্চেনস বিলাক এটা দেখিলে তোমালোকে মানে কি হয় কৰি অভ্যাস হৈ গলে তুমি দেখিলে গম পাবা যে কোশ্চেনটো নেক্সট স্টেপটো কি কৰিব লাগে ঠিক আছে এক্সপার্ট কোনো নহয় এক্সপার্ট বনিব লাগিব তো সেই কাৰণে আৰম্ভণিতে এইবিলাক কোশ্চেন চোৱা তুমি দিছা কোশ্চেন কোনে দিছা মই গম পোৱা নাই আৰু মই টেলিগ্ৰামত কোশ্চেনটো দেখিলো কোশ্চেনটো দিলা মই ডাইৰেক্ট ইয়াত কৈ দিছো এটা তোমালোকৰ সেই কোশ্চেনটো দেখাৰ লগে লগে অটোমেটিকলি আহি যাব কেলে যেতিয়া তুমি you can if you do more and more mathematics যিকোনো ধৰণৰ টপিকৰ কোশ্চেনস ঠিক আছে যিকোনো ধৰণৰ টপিকৰ কোশ্চেন তুমি যিমানে কোশ্চেন সলভ কৰিবা হিমানে তুমি প্ৰেক্টিস তোমাৰ মানে দেখিলে কোশ্চেনটো দেখিলে গম পাবা যে এটো স্টেপ কৰিলা তাৰ নেক্সট স্টেপটো অটোমেটিকলি তোমাৰ মাইন্ডত আহিয়ে যাব বুজি পাইছা যদিহে তুমি more and more প্ৰেক্টিস কৰা ঠিক আছে ক্লাস 11 আৰু 12 হত যদি তুমি ম্যাথমেটিক্স পিছত ইঞ্জিনিয়াৰিং কৰিম বুলি ভাবিছা ম্যাথমেটিক্সটো যদি তুমি ভাবিছা মই ভালকে পঢ়িম তেতিয়াহ'লে তুমি ম্যাথমেটিক্সত লটস অফ প্ৰেক্টিস কৰিব লাগিব হেতু মই এতিয়াই কৈ দিলো 12 ত জুনে পাইছা বা 11 ত জুনে পাইছা ঠিক আছে তেওঁলোকক মই এটা কথা কৈছো যদিহে তোমালোকে ম্যাথছ টো সিৰিয়াসলি লম বুলি ভাবিছা তেতিয়াহ'লে তোমালোকে মানে সাংঘাতিক প্ৰেক্টিস কৰিব লাগিব ম্যাথছ তেতিয়াহে তুমি দেখিলে গম পাবা এটো কি ম্যাথছ এটো কি স্টেপ কৰিব লাগিব বুজি পাইছা নে মই এটা তোমালোকে দিলা কোশ্চেনটো মই এটো কৰি দেখাই দিলো নেক্সট কোশ্চেনটো চোৱা কোশ্চেন নম্বৰ কি হয় 3 হয় হয়নে তো কোশ্চেন নম্বৰ 3 টো আমি কেনেকৈ কৰিম চাবা কোশ্চেন নম্বৰ 3 টো কৰিবলৈ হলে আমি কি কৰিম কি লেভেল আছে এটো দিয়া আছে tan থিটা ভ্যালু উলিয়াবলৈ কৈছে সো সলভ কেনে কৰিবা চোৱা এটো কি কৰিলে ভাল হ'ব এটো যদি মই ক্ৰস মাল্টিপ্লাই কৰো 3 sin 2 theta equal to 5 plus 4 cos theta না cos 2 theta আছে না cos 2 theta sin 2 theta তো আমি এনেকে লিখিব পাৰো একে 2 sin a cos b না 2 sin a cos b 2 sin a cos a হ'ব কাৰণ 2 theta আছে না 5 plus 4 cos 2 theta মানে কি cos square theta minus sin square theta so cos square theta minus sin square theta তো তাৰপিছত আমি কি কৰিম চাবা দে তাৰপিছত আমি কৰিম এটো 6 sin theta cos theta এটা সব 5 টো আমি কি লিখিব পাৰো 5 means 5 into 1 হয় নহয় তো 5 যদি মই এটো কাম কৰো cos square theta plus sin square theta 4 cos square theta minus sin square theta তাৰমানে মই 5 ৰ লগত যদি cos square theta plus sin square theta মাল্টিপ্লাই কৰো এটো ভ্যালুটো 1 এ হ'ব so 1 into 5 ultimately 5 এ হ'ব কেলে কৈছে গম পালানে এইখিনি আমি প্লাস মাইনাস কৰাৰ সুবিধা হ'ব চাবা 6 sin theta cos theta এপিনে 5 cos square theta plus 4 cos square theta মানে 9 cos square theta তো 5 sin square theta minus 4 sin square theta মানে plus sin square theta এটো রাইট সাইডে লৈ যাও রাইট সাইডে লৈ গলে এপিনে 0 equal to 9 cos square theta minus 6 sin theta
cos theta plus sin square theta তো ইয়াক মানে a square minus 2ab plus b square ফর্মত আছে তো a minus b whole square এটো কেনেকে আছে চোৱা a square minus 2ab plus b square তাৰ মানে a square মানে 3 cos theta whole square মানে a square minus 2a মানে কি 3 cos theta b চোৱা 3 to the 6 আহিলে না b to কিমান হয় sin theta 3 to the 6 cos theta sin theta এটো আহিলে তাৰ মানে এটো কি হয় sin theta whole square तो a square minus 2ab plus b square a minus b whole square গতিকে আমি ইয়াত কেনেকে লিখিম আচ্ছা বা a minus b whole square মানে 3 cos theta minus sin theta whole square equal to 0 তো দুইটা সাইডে স্কয়ার রুট লৈ ললে এপিনে হ'ব 3 cos theta minus sin theta equal to 0 sin theta equal to 3 cos theta আমাক উলিয়াব কি কৈছে tan theta উলিয়াব কৈছে সো ডিভাইডেড দুইটা সাইডে cos এ ডিভাইড কৰিলে এপিনে হ'ব sin theta by cos theta equal to 3 sin theta by cos theta মানে tan theta equal to 3 তাৰ মানে আমাৰ কোনটো অপচন হ'ব tan theta 3 অপচন নাম্বাৰ C is the correct answer এনেকে কৰিব লাগিব বস্তুবিলাক 4 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি লিখা আছে এটো সিম্পল ইন্টিগ্ৰেশনৰ কোৱেশ্চনে হয় তো আমি এটা কাম কৰিম এটোত এই যোনটো 1 plus cos theta আছে cos alpha ন 1 plus cos alpha equal to theta ধৰি লৈছো তো এপেনে এটা কাম কৰো ইয়াক যদি ডিফাৰেন্সিয়েচন কৰো কিমান হ'ব মাইনাস sin theta হ'ব মাইনাস sin alpha d alpha হ'ব গতিকে আমি লিখিম sin alpha d alpha মাইনাস টো এপেনে লৈ গলো মাইনাস d theta ঠিক আছে হল তো এটো আমি লিখি দিলে i বুলি ধৰি লৈছো sin alpha d alpha জায়গাত মাইনাস টো বাহিৰ লিয়া দিছো d theta divided by 1 plus cos alpha মানে theta মানে root over theta তো ইয়াক ডিফাৰেন্সিয়েচন কৰিলে কিমান হ'ব i equal to minus 2 root over theta হ'ব plus c হয়নে root over theta plus c ওপৰ ঠিকলে minus 2 এটো so minus 2 cos theta মানে হয় আর root over theta মানে হৈছে 1 plus cos alpha plus c তো ইয়াত অপচনত আমাৰ বেলেগ আছে গতিকে 1 plus cos alpha এটা চোৱা cos 2 theta equal to কি আছিল 2 cos square theta by 2 cos square theta minus 1 ঠিক আছে এই ফর্মুলাটো আমি ইয়াত ইউজ কৰিম চাবা minus 2 root over 1 plus ঠিক আছে না 2 cos square theta তাৰ মানে 2 cos square theta ইয়াত 2 theta থাকে তো theta আহিছে গতিকে alpha আছে alpha জায়গা alpha by 2 cos square alpha by 2 minus 1 plus c minus 1 plus 1 গল তো এর root 2 এটো minus 2 root 2 হ'ব cos square alpha by 2 square root হলে cos alpha by 2 plus c তো কোনটো অপশন কারেক্ট হ'ব অপশন নাম্বার বি ইজ দা কারেক্ট आंसर ঠিক আছে 5 নম্বৰ কোৱেশ্চনটো চোৱাচোন 5 নম্বৰ কোৱেশ্চনটো দিয়া আছে x আৰু y দিয়া আছে এইটা আমাৰ d square y dx square উলিয়াব লাগিছে গতিকে এটা কাম কৰো x equal to a cos 2t dx by dt উলিয়া চাও প্ৰথমতে মই ডাইৰেক্ট কৈছো দেই কাৰণ এটো চেইন ডিফাৰেন্সিয়েচন a constant cos or differentiation to minus sin আকৌ 2t differentiation কৰিব লাগিব গতিকে minus twice a sin 2t y কি দিয়া আছে y equal to b sin square t গতিকে y equal to মই sin square t to t বুলি ধৰি t square বুলি ধৰি লৈ পেলাই কেনেকৈ ডিফাৰেন্সিয়েচন কৰে তোমালোকে জানাই এটো 2b sin t আকৌ sin t ডিফাৰেন্সিয়েচন কৰিলে cos t ঠিক আছে সেম ডিফাৰেন্সিয়েচন ইয়াতো এপ্লাই হৈছে তাপা কি আহিব y sorry dy by dt যদি কৰো dy by dt যদি কৰো তেতিয়া কি হ'ব 2b sin t ডিফাৰেন্সিয়েচন cos t হলনে তো এটো কি লিখিব পাৰা চোৱা dy by dt টুক b টু উলিয়া লৈ পেলাই 2 sin a cos a মানে sin twice a মানে sin 2t তো এতিয়া আমি কি উলিয়ালো প্ৰথমতে dy by dx উলিয়াও পিছত উলিয়াম এটো আৰু dy by dx কেনেকৈ লিখিব পাৰি dy by dt divided by dx by dt মানে dy by dt মানে b sin 2t sorry dx by dt মানে minus twice a sin 2t গতিকে এই দুটা ক্যান্সেল হ'ল তো minus b by twice a তাৰ মানে dy by dx তাৰ ভ্যালুটো কি ওলালাম minus b by twice a তাৰপিছত কি উলিয়াবলৈ কৈছে
d square y by dx square এটা সো এক ডাবল ডিফারেন্সিয়েশন যদি কৰো d square y by dx square তাৰ মানে এটো নহয় জানো d by dx of dy by dx so dy by dx of ভ্যালু কি হয় এটো কনস্ট্যান্ট তো গতিকে d by dx of minus b by twice so এটো কনস্ট্যান্ট যেহেতু কনস্ট্যান্টৰ ডিফারেন্সিয়েশন 0 অপশন 0 আছে না আছে অপশন নাম্বার b is the correct answer so আমাৰ 6 নম্বৰ কোৱেশ্চনটো কি লিখা আছে the value of limit x to the এটো যোনটো দিয়া আছে x tends to infinity এটো তো এইটা ভিতৰত কোনটো অপশন কারেক্ট হ'ব ঠিক আছে মই ৰেফাৰেন্স ইয়াৰ বিলাক কেলে সাইডত দি দিছো কোৱেশ্চন বিলাক কিমান ইম্পৰ্টেন্ট হয় বা কোৰ পৰা বেছিকৈ কোৱেশ্চন অহা দেখিছে মানে আহিছে তোমালোকে নিজে আইডিয়াটো কৰিব পাৰিবা ঠিক আছে লিমিট এন্ড কন্টিনিউটি লিমিট এন্ড ডিফাৰেন্সিয়েবিলিটি পৰা কোৱেশ্চনটো আহে ইন্টিগ্ৰেশন ট্ৰিগোনোমেট্ৰি পৰা কোৱেশ্চনছ বিলাক আহে এটো কেনেকৈ কৰিম এতিয়া এটো limit x tends to infinity x to the power 3 by 2 rationalization to কইলো ৰবা rationalization যদি কৰো x cube plus 1 minus x cube minus 1 তোমালোকে ভিডিও বিলাক যদি সম্পূৰ্ণভাৱে নচোৱা বস্তু বিলাকৰ আইডিয়াটো গম নাপাবা এই কাৰণে মই কমপ্লিট কে চাবলে সাজেষ্ট কৰিছো আৰু বাকি তোমালোকৰ কথা শিকিবলৈ মন থাকিলে চাবা যদি মন নাথাকে এটো তোমালোকৰ কথা গতিকে এটো হ'ব x cube plus 1 plus x cube minus 1 rationalize কৰি দিছো নিউমাৰেটৰ টো rationalize কৰিলে আমাৰ কি হ'ব কি মাল্টিপ্লাই কৰিলে এটো x cube plus 1 plus root over x cube minus 1 হয়নে তো a minus b into a plus b a square minus b square square গিটা উঠি যাব square root গিটা উঠি যাব লিমিট x tends to infinity x to the power 3 by 2 তো ঠিক হলে x cube plus 1 একেলগে মই কৈ দিছো minus a square minus b square minus x cube plus 1 divided by root over এটা কাম কৰো নহবা এটো ক্যান্সেল কৰো ইহত দুটাৰ পৰা এটো x cube plus 1 ন x cube plus 1 মানে ওপৰত আকৌ স্কয়াৰ আছে তাৰ মানে x to the power মই যদি 3 by 2 কমন লও তেতে এই ফার্স্ট ব্র্যাকেটটো ভিতৰত কি থাকি যাব 1 plus 1 by x to the power 3 cube থাকি যাব হয়নে কাৰণ স্কয়াৰ ৰুট এই x cube টো যদি স্কয়াৰ ৰুটৰ ভিতৰ পৰা ওলাই আহে x to the power 3 by 2 হৈ পেলাই ওলাই আহিব ঠিক তেনেকৈ ইয়াতো চোৱা x to the power 3 by x cube to যদি ওলাই আহে x to the power 3 by 2 বুলি ওলাই আহিব কাৰণ স্কয়াৰ ৰুটৰ ভিতৰত আছে গতিকে দেখিব 1 minus কি হ'ব 1 minus 1 by x cube ঠিক আছে তো দুইটা পৰা কমন কি আহিব লিমিট x tends to infinity x to the power 3 by 2 তো পট থাকিব 2 ইয়াত থাকিব x to the power 3 by 2 কমন আহিব তো ইয়াত থাকিলে 1 plus 1 by x cube না সরি 1 by x cube plus root over থাকিলে ইয়াত আৰু এটো 1 minus 1 by x cube ঠিক আছে এটো ক্যান্সেল গল তো তেতিয়া হলে ইয়াত x tends to infinity ইয়াত infinity বহাইলে 1 by infinity 0 হৈ যাব গতিকে নেক্সট স্টেপ তো আমাৰ কি হ'ব সো লিমিট x tends to infinity যদি মই বহাই দিও ওপৰত থাকিব 2 তলত কি হ'ব ইয়াত 1 plus 1 by infinity 0 মানে 1 plus 0 plus root over 1 minus 0 তাৰ মানে আমাৰ কি হ'ব 2 by 2 that is 1 অপশন কোনটো কারেক্ট হ'ব অপশন নাম্বার A is the correct answer তো এনেকুৱা ধৰণৰ লিমিট এন্ড ডিফাৰেন্সিবিলিটি কোৱেশ্চনছ বিলাকো চাবা কেনেকৈ কৰিছো বস্তুবিলাক প্ৰথমতে ৰেশনালাইজ কৰি ললো এটো লগত কটাকটি গলে ভাল হয় আৰু সেইকাৰণে আমি যিমান পাৰো এটা x কিউব তো চোৱা যদি বাহিৰলৈ ওলাই আহে তেতিয়া যেহেতু স্কয়াৰ ৰুটৰ ভিতৰত আছে তেতিয়া 3 by 2 হৈ পেলাই পাৱাৰটো কি হ'ব 1 by 2 হৈ যাব কিউব আছে এটো যদি হয় x কিউব এটো কেনেকৈ লিখিব পাৰি এনেকৈ লিখিব পাৰি নে নহয় তো হেতু হিচাপত ওলাই আহিছে তো আমাৰ ফাইনাল আনসাৰটো কি ওলালে 1 মই এনেকৈ স্যাম্পল পেপাৰ আনি থাকিম ঠিক আছে কেনেকৈ কোৱেশ্চনছ কৰিব লাগে কোৱেশ্চন যিমান পাৰা কৰিবা সেইকাৰণে ৰেফাৰেন্স ইয়াৰ বিলাক তোমালোকে চাবা ৰেফাৰেন্স ইয়াৰ বিলাক বা PYQ কিহৰ কাৰণে চাব লাগে যে PYQ ৰ পৰা আইডিয়াটো গম পায় যে আমাৰ কোনটো কোৱেশ্চন কিমান ইম্পৰ্টেন্ট হয় ঠিক আছে বা কোনটো পাৰ্টিকুলাৰ সেকশনৰ পৰা বেছিকৈ কোৱেশ্চনছ ৰিপিট হৈছে তো ৰিপিট খুব কোনটো সেকশনৰ পৰা বেছিকৈ ৰিপিট হৈছে হেতু এনালাইসিস কৰি পেলাই কোৱেশ্চন আনি থাকিম একদিন মই মেথছৰ আনি থাকিম তোমালোকে চিন্তা কৰিব নালাগে যিমানখিনি পাৰো আনি ঠিক আছে
মোৰ নেটত চাৰ্চ কৰিবলগীয়া হয়, পেপাৰখন চাবলগীয়া হয়, কি পেপাৰ আহিছে, কি কুৱেশ্যন আহিছে। আজিকালি CW পেপাৰ নেটত কিছুমান মাৰিলেও নোলায়, ঠিক আছে। তো তেনেকে কাৰোবাৰ পৰা কালেক্ট কৰি পেলি তোমালোকৰ ওচৰত আছে কুৱেশ্যন, ঠিক আছে, CW যদি কুৱেশ্যন পেপাৰ তোমালোকৰ ওচৰত আছে মোক পঠিয়াই দিবা, মই কুৱেশ্যন বিলাক চল্ভ কৰি দিম, ঠিক আছে। মেথছৰ কুৱেশ্যন বিশেষকে পঢ়ি থাকা। জয় আই অসম।